নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বহু বন্ধু বান্ধৱীয়ে মোক কমেণ্ট কৰি সুধি আছে যে আছাম পুলিচৰ নিউ ভেকেঞ্চি কেতিয়া আহিব। বহু নতুন কেণ্ডিডেটে মোক সুধি আছে যে ইয়াৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, আছাম পুলিচৰ ABUBৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব। তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টো যোগে কৰি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অলপ প্ৰেছ কৰিব যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই থওঁ যে এই ভিডিঅ'টো অকল সেইসকল কেণ্ডিডেটসকলৰ বাবে যিসকলে প্ৰথমবাৰৰ বাবে আছাম পুলিচৰ ইণ্টাৰভিউ দিব আৰু তেওঁলোকে ইয়াৰ চিলেকশ্যন প্ৰচেছৰ বিষয়ে নাজানে। তো যিসকলে জানে তেওঁলোকে এই ভিডিঅ'টো নেচালেও হ'ব। তো আছাম পুলিচৰ নিউ ভেকেঞ্চি কেতিয়া আহিব সেইটো জনাৰ আগতে আপোনালোকক ইয়াৰ চিলেকশ্যন প্ৰচেছৰ বিষয়ে জনাই দিছোঁ। তো আছাম পুলিচত জইন কৰিবলৈ হ'লে কেণ্ডিডেটজন ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব আৰু অসম ৰাজ্যত বাস কৰা হ'ব লাগিব। লগতে কেণ্ডিডেটজনৰ আনএমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব। যিহেতু এই চাৰ্টিফিকেটখন আছাম গভৰ্ণমেণ্টৰ যিকোনো চাকৰিৰ বাবে প্ৰয়োজন হয়, সেইবাবে আপোনালোকে অতি সোনকালে এইখন বনাই ল'ব। ইয়াৰ লগতে আন এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল যে কেণ্ডিডেটজনে আছাম পুলিচত জইন কৰিবলৈ হ'লে অসমীয়া ভালদৰে ক'ব পাৰিব লাগিব। তো এতিয়া আহিছোঁ ইয়াৰ এজ লিমিটলৈ। তো আছাম পুলিচত জইন কৰিবলৈ হ'লে কেণ্ডিডেটজনৰ মিনিমাম এজ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 25 বছৰলৈকে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব। তো ইয়াতে SC STP STH সকলক 5 বছৰ আৰু OBC MOBC সকলক 3 বছৰ এজ ইলেকশ্যনছ দিয়া হ'ব। যিহেতু এই পষ্টখিনি 2023 চনৰ অক্টোবৰ মাহত ওলাইছিল, গতিকে ইয়াৰ মিনিমাম এজৰ লিমিট 1 জানুৱাৰী 2005ৰ পৰা ধৰিছিল। গতিকে এইবাৰ যদিহে নৱেম্বৰ মাহত ইয়াৰ ভেকেঞ্চিখিনি আহে তেন্তে 2007 চনৰ 1 জানুৱাৰীৰ ডেট অফ বাৰ্থ থকা কেণ্ডিডেটসকলে অনলাইন এপ্লাই কৰিব পাৰিব। তো এতিয়া আহিছোঁ ইয়াৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যনলৈ। তো যদিহে আপোনালোকে চিম্পুল মেট্ৰিক পাছ কৰিছে তেন্তে আপোনালোকে আছাম পুলিচৰ AB পদখিনিৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে চিম্পুল 12 পাছ কৰিছে অৰ্থাৎ HS পাছ কৰিছে তেন্তে আপোনালোকে আছাম পুলিচৰ UB পদখিনিত অনলাইন এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লগতে যদিহে আপোনালোকে HSত ছায়েন্স লৈ পাছ কৰিছে তেন্তে আপোনালোকে আছাম পুলিচৰ APR বিভাগত যাব পাৰিব। তো এতিয়া কিছুমানে ভাবিব যে এজন কেণ্ডিডেটে ইয়াৰ অৰ্থাৎ আছাম পুলিচ ABUB APR যিকোনো এটাৰ বাবেহে অনলাইন এপ্লাই কৰিব পাৰিব নেকি? তো এইটো নহয়। তো আপোনালোকৰ যদি কোৱালিফিকেশ্যন আছে তেন্তে আপোনালোকে ABUB APR গোটেইখিনিৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। তো এইখিনি হ'ল ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া। তো এতিয়া আহিছোঁ ইয়াৰ চিলেকশ্যন প্ৰচেছলৈ। তো ইয়াৰ চিলেকশ্যন প্ৰচেছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অৰ্থাৎ PST থাকিব। হাইট জেনেৰেল OBC MOBC SC মেইল কেণ্ডিডেটসকলৰ 162.56 চেণ্টিমিটাৰ লাগিব আৰু ফিমেলসকলৰ 154.94 চেণ্টিমিটাৰ লাগিব। লগতে STH আৰু STP মেইল কেণ্ডিডেটসকলৰ 160.02 চেণ্টিমিটাৰ আৰু ফিমেলসকলৰ 152.40 চেণ্টিমিটাৰ। তো যদিহে আপোনালোকে আছাম পুলিচত চাকৰি ল'ব বিচাৰিছে তেন্তে আপোনালোকৰ এইখিনি হাইট থাকিবই লাগিব। তো ইয়াতে চেষ্ট বিচৰা হয় জেনেৰেল OBC MOBC SC STP সকলৰ নৰ্মেল 80 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 85 চেণ্টিমিটাৰ। লগতে STH সকলৰ নৰ্মেল 78 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 83 চেণ্টিমিটাৰ। তো এতিয়া আহিছোঁ ইয়াৰ PET অৰ্থাৎ ফিজিকেল এফিচিয়েঞ্চি টেষ্টলৈ। তো ইয়াতে UB কনষ্টেবলসকলৰ বাবে থাকে 40 মাৰ্ক আৰু AB কনষ্টেবলসকলৰ বাবে থাকে 60 মাৰ্ক। তো ইয়াতে UB মেইল কেণ্ডিডেটসকলৰ বাবে থাকে দুটা ইভেণ্ট য'ত 3200 মিটাৰ ৰেচ থাকে যিটো 14 মিনিটত ক্লিয়াৰ কৰিব লাগে। আৰু 2 নম্বৰ ইভেণ্টটো হ'ল লং জাম্প যিটো 335 চেণ্টিমিটাৰ অৰ্থাৎ লগভগ 11 ফুট জঁপিয়াব লাগে আৰু ইয়াতে 3বাৰ চান্স দিয়া হয়। তো আপোনালোকে যদি 11 ফুট জঁপিয়াব নোৱাৰে তেন্তে আপোনালোকক ডিছকুৱালিফাই কৰা হ'ব। তো ইয়াতে কিমান মিনিটত দৌৰিলে কিমান মাৰ্ক, কিমান জঁপিয়ালে কিমান মাৰ্ক, তাৰ ওপৰত আমাৰ চেনেলত অলৰেডি ভিডিঅ' বনোৱা আছে। তো আপোনালোকে ভিডিঅ'টো চাই ল'ব, লিংক ডিছক্ৰিপশ্যনত থাকিব। তো ABUB APR এই সকলোখিনিৰে লং জাম্প আৰু 3200 মিটাৰ ৰেচটো ছেমেই হয়, কিন্তু AB পদত আন এটা ইভেণ্ট থাকে সেইটো হ'ল চিন আপ। তো ইয়াতে AB কনষ্টেবল মেইল কেণ্ডিডেটসকলৰ বাবে
চিনাপ থাকে য'ত 4টা চিনাপ মাৰিব পাৰিলে কেণ্ডিডেটজন কোৱালিফাই হ'ব। তো ইয়াতে কেইটা চিনাপ মাৰিলে কিমান মাৰ্ক পাব তো আপোনালোকে লিষ্টখন চাই ল'ব। তো ফিমেল কেণ্ডিডেটসকলৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ PET-ত দুটা ইভেন্ট থাকে য'ত 1600 মিটাৰ ৰেচ থাকে যিটো 8 মিনিটত ক্লিয়াৰ কৰিব লাগে আৰু লং জাম্প থাকে 244 সেন্টিমিটাৰ অৰ্থাৎ প্ৰায় 8.5 ফুট আৰু ইয়াতে কেণ্ডিডেটজনীক 3টা চান্স দিয়া হ'ব। তো ফিমেল কেণ্ডিডেটসকলৰ টোটেল মাৰ্ক থাকে 40 আৰু ইয়াতে ৰানিঙত থাকে 20 আৰু লং জাম্পত থাকে 20। তো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্টত পাছ কৰাৰ পিছত পাছ কৰা কেণ্ডিডেটসকলৰ মেডিকেল টেষ্ট হ'ব। তো ফিজিকেল মেডিকেল পাছ কৰাৰ পিছত কেণ্ডিডেটসকলৰ বাবে ৰিটেন টেষ্টৰ বাবে কাট অফ লিষ্ট ওলাব আৰু কাট অফ লিষ্টত চিলেক্ট হোৱাৰ পিছত কেণ্ডিডেটসকলৰ ৰিটেন টেষ্ট হ'ব য'ত 100টা মাল্টিপল চইচ কুৱেশ্যন থাকিব য'ত 50 মাৰ্ক থাকিব আৰু কুৱেশ্যনবোৰ ক্লাছ 9 ক্লাছ 10 লেভেলৰ আহিব। তো ইয়াতে চিলেবাছখিনি দিয়া আছে তো আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'ব। তো ইয়াতে 4টা লেংগুৱেজত এক্সাম হ'ব এছামিজ, বড়ো, বেংগলী আৰু ইংলিছত। তো ৰিটেন টেষ্ট হৈ যোৱাৰ বাবে অৰেল বা ভাইভাৰ বাবে আন এটা কাট অফ লিষ্ট মাৰিব য'ত চিলেক্ট হোৱা কেণ্ডিডেটসকলে ভাইভা টেষ্ট দিব পাৰিব। তো ইয়াতে কনষ্টেবল UB সকলৰ বাবে 100 মাৰ্কৰ টেষ্ট হয় য'ত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ PET-ত থাকে 40 মাৰ্ক, ৰিটেন টেষ্টত থাকে 50 মাৰ্ক, একাডেমিক মাৰ্ক থাকে 10 মাৰ্ক, অৰেল বা ভাইভাত থাকে 5 মাৰ্ক। তো যিহেতু এতিয়া NCC চাৰ্টিফিকেট কোনো মাৰ্ক দিয়া নহয়, এতিয়া NCC কেণ্ডিডেটসকলৰ বাবে পষ্ট ৰিজাৰ্ভ কৰা হয়, গতিকে UB কেণ্ডিডেটসকলৰ বাবে টোটেল 100 মাৰ্কৰ এক্সাম হয়। কনষ্টেবল AB কেণ্ডিডেটসকলৰ টোটেল 115 মাৰ্ক থাকে য'ত ফিজিকেল এফিচিয়েঞ্চি টেষ্টত থাকে 60 মাৰ্ক, ৰিটেন টেষ্টত থাকে 50 মাৰ্ক আৰু অৰেল বা ভাইভাত থাকে 5 মাৰ্ক। তো এই সকলোখিনি হৈ যোৱাৰ পিছত এখন কাট অফ মাৰিব য'ত আপোনালোকৰ নাম থাকিলে আপোনালোকে আছাম পুলিচত চিলেক্ট হ'ব। তো অতি সোনকালে অৰ্থাৎ নৱেম্বৰ মাহৰ ভিতৰত আছাম পুলিচৰ ABUB, APR, কামাণ্ডো আদি বিভিন্ন পদৰ নতুন ভেকেঞ্চি আহি যাব। তো আপোনালোকে ৰেডি হৈ থাকক। তো এইটোৱে হৈছে আছাম পুলিচৰ ফুল চিলেকশ্যন প্ৰচেছৰ ওপৰত বনোৱা এটি ভিডিঅ'। মই ভাবোঁ আপোনালোকৰ আৰু একো কুৱেশ্যন নাথাকিব। তো যদিহে আপোনালোকে কিবা বুজি পোৱা নাই তেন্তে কমেণ্ট কৰি জনাব, মই আপোনালোকক নিশ্চয় ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।